তো হেল্ল' গাইজ, তো আজি মই বনাই আছোঁ মাংস। ইফালে দেখিছে মাংস, আৰু ইফালে মই অলৰেডি তেল আৰু পিঁয়াজ চব জলকীয়ালৈকে দি দিছোঁ, অলৰেডি আগতে দি দিছোঁ। ইফালে চাওক পিঁয়াজৰ আৰু জলকীয়াৰ কালাৰ একদম পূৰা কি হৈ গৈছে। বস্তুখিনি আগত ভজা হৈ লওক, তাৰপিছত মই মাংসখিনি দি দিম। পিঁয়াজখিনি কি হোৱাৰ পিছত পিঁয়াজখিনি যেতিয়া গল্ডেন কালাৰ হৈ যাব অলপ তো তেতিয়া মই একদম দি দিম আৰু কি এই মাংসখিনি আছে, ইয়াত মাংসখিনি মই দি দিম। চাওক মই মাংস বনোৱাৰ ষ্টাইলটো কেনেকুৱা আপোনালোকে জনাব, আপোনালোকে ট্ৰাই কৰিব ঘৰত, মই যেনেকৈ বনাই আছোঁ। তো চাই থাকিব ভিডিঅ'টো। আৰু ইয়াত চাওক পিঁয়াজখিনিৰ কালাৰ একদম পূৰা গল্ডেন হৈ গৈছে, একদম গল্ডেন কি হৈ গৈছে, ব্ৰাউন হৈ গৈছে। এয়া চাওক পিঁয়াজখনৰ কালাৰ চাওক। এতিয়া মই দিম মাংসখিনি, মাংস আছে মাংসখিনি দি দিম। মই মাংস আছে মই দি দিম বাছ। মই মাংসখিনি দি দিছোঁ। সকলে অলপ প্ৰব্লেম হয়, কাৰণ ভিডিঅ' বনোৱাত সকলে অলপ প্ৰব্লেম হয়, কাৰণ মোবাইলটো ফুৰা আৰু মাংসখিনি দি কৰা প্ৰব্লেম হয়। তো মই পিঁয়াজখিনি অলপ কি হোৱাৰ পিছত কালাৰ অহাৰ পিছত গল্ডেন কালাৰ অহাৰ পিছত মই দি দিছোঁ। তো পিঁয়াজখিনি অলপ ভাজা হৈ যাব, তেতিয়া আপোনালোকে মাংসখিনি দি দিব এনেকৈ দিছোঁ বাছ। আৰু এইফালে চাওক আপোনালোকে আদা আৰু নহৰু যিকোনো কি আছে পেষ্ট আছে মিক্সাৰ আছে, এইখিনি মই এতিয়া দি দিছোঁ। কাৰণ চবৰে মাংস বনোৱাৰ ষ্টাইলটো অলপ বেলেগ থাকে, কোনোবাই কি কৰে আগত পাছত দিয়ে, কোনোবাই কিয় দিয়ে। তো মই আগতে দি দিছোঁ আদা নহৰুৰ কিখিনি। সিজাবৰ কাৰণে মই ঢাকনি ইউজ কৰিছোঁ, ঢাকনি দি দিছোঁ, কাৰণ বস্তুখিনি কি হ'ব লাগিব। তো আগতে বস্তুখিনি ঢাকি দিছোঁ। তো বহুতে কিবা ক'ব, তো মোৰ বনোৱাৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ, তো মই দেখাই আছোঁ। আপোনালোকে মোৰ ষ্টাইল একবাৰ বনাই চাব কেনেকুৱা লাগে। অ'কে, ঢাকনি দি দিছোঁ বাছ। এতিয়া হৈ লওক অলপ, তাৰপিছত আপোনাৰ লগত দেখাইছোঁ। এয়া মই ঢাকনিখিনি কি কৰি দিছোঁ, আৰু এতিয়া অলপ হৈ আছে। আৰু এতিয়া মই দিম অলপ হালধি, আৰু এতিয়া মই দিছোঁ হালধি অলপ দিছোঁ, কাৰণ হালধিটো দিবই লাগিব। তো হালধি দিছোঁ বাছ। আৰু এতিয়া দিম মই জিৰা গুড়ি, একেবাৰে দি দিছোঁ। হালধিৰ পিছত জিৰা গুড়ি দি দিছোঁ। আৰু ইয়াত যিখিনি আলু আছে আৰু ওলকবি আছে মই একেবাৰে দি দিছোঁ, কাৰণ আগতে দিব লাগিছিল, মই পাহৰি গৈছোঁ, চৰি। আৰু এতিয়া মই দিম নিমখ, অলপ বেছিকৈ দিব লাগিব বাছ। কালাৰ আহি আছে। তো এতিয়া মই আৰু বস্তুখিনি ঢাকি দিম, সিজাব লাগিব ন বস্তুখিনি সিজাবৰ কাৰণে। তো ঢাকনি দিবই লাগিব মাংসখিনি সিজিবৰ কাৰণে, আৰু আলুখিনি সিজিবৰ কাৰণে ঢাকনি দি দিছোঁ বাছ। আৰু মাংসৰ কালাৰটো ৰঙা হোৱাৰ কাৰণে মই কাশ্মীৰী মিৰ্চ ইউজ কৰিছোঁ। অলপ কাশ্মীৰী মিৰ্চ দিছোঁ, বেছিকৈ দিয়া নাই, অলপ অলপ দিছোঁ বাছ। আৰু এতিয়া মই টমেটোখিনি দি দিম, কাৰণ আগতে দিয়া নাই, এতিয়া টমেটোখিনি দি দিছোঁ বাছ। একদম পূৰা পানী ওলাই আছে, পানীখিনি কি হ'ব লাগিব। তো টমেটোখিনি দি দিছোঁ বাছ। টমেটোখিনি দিছোঁ, টমেটোখিনি আগতে দিয়া নাই, কাৰণ আগতে টমেটোখিনি যদি দি দিওঁ একদম গলি একদম শেষ হৈ যাব, টমেটো দেখা নাপাম পিছত। তো এইটো কাৰণে আগত দিয়া নাই, টমেটোখিনি অলপ পিছত দি দিছোঁ বাছ। এতিয়া অলপ বহি থাকক। আৰু এতিয়া মই আৰু ঢাকনিখিনি দি দিম, বাছ। আৰু ফাইনেলি ইয়াৰ মাংসৰ কালাৰটো চাওক, মই ইমান ভালকৈ দেখা নাযায়, মই ফ্লাছ লাইট অন কৰি দিছোঁ। ইয়াৰ চাওক মাংসৰ কালাৰ একদম ৰঙা হৈ গৈছে।
এয়া চাওক ৰঙা একদম গুড়া কালাৰ 10 মিনিট পিছত মই ঢাকনিখন কি কৰি দিছোঁ আৰু এতিয়া চাওক কালাৰ একদম পুৰা একদম কি হৈছে আৰু বস্তুখিনি আৰু অলপ কি হওক তাৰপিছত মই পানী দি দিম আপোনালোকে এনেকৈ মাংসখিনি শুকুৱাইও খাব পাৰে দালি বনাই এক্সট্ৰাকৈ তো তেতিয়া আৰু এইটো আৰু অলপ ব্লেক টেষ্ট মই যিহেতু দালি নবনাওঁ আজি টাইম নাই তো সেইটো কাৰণে মই আজি অলপ পানী দিম ইয়াত কাৰণ ফুল টাইপ একদম ভাতেৰে খাবৰ কাৰণে তো ইয়াৰ চাওক একদম আৰু এতিয়া মই দিম পানী কাৰণ হৈ গৈছে অলপ ভজা ভজা পানী দিম পানী দিছোঁ অলপ বাছ ইয়াৰ চাওক না কালাৰ অ' মাই গড কি ক'ম আৰু তো পানীখিনি কি হোৱাৰ পিছত মই টেষ্ট কৰি চাম কেনেকুৱা লাগে অ'কে আৰু এতিয়া পানীখিনি দি মই টেষ্ট ঢাকনিখিনি দি দিওঁ অলপ সিজিবৰ কাৰণে আৰু মাংসটো অলৰেডি সিজি গৈছে কিন্তু যিখিনি আলু আৰু কি আছে সেইখিনি অলপ সিজা নাই তো আৰু ইয়াৰ গাইজ দেখিছে আপোনালোকে পূৰা একদম ঢাকি দি দিলোঁ পানী দি কিনে তো এতিয়া আপোনালোকক দেখুৱাম মানে মাংসটো হোৱাৰ পিছত দেখুৱাম কেনেকুৱা টেষ্ট খাই দেখুৱাম কেনেকুৱা টেষ্ট লাগে তো কেনেকুৱা টেষ্ট আছে আপোনালোকক ঘৰত ট্ৰাই কৰি চাব এনেকৈ কেনেকুৱা লাগে আমি তো বস্তুখিনি হৈ লওক মাংসখিনি তাৰপিছত আপোনালোকৰ টেষ্ট কৰি দেখুৱাই আছোঁ আৰু ইয়াৰ চাওক মাংসৰ কালাৰ হৈ গৈছে এতিয়া মই মাংসখিনি নমাম তাৰপিছত আপোনালোকক টেষ্ট কৰি দেখুৱাই আছোঁ অ'কে চাওক কালাৰ চাওক আৰু ফাইনেলি হৈ গ'ল আৰু ইয়াত আছে মাংস এপিচ লৈছোঁ টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে একদম মজা পুৰা একদম টেষ্ট হৈছে দেই মই মিছ কথা নকওঁ যিটো খাই সেইটো কৈছোঁ একদম পুৰা একদম টেষ্ট মানে যিখিনি টমেটো দিছোঁ পুৰা একদম টেঙা টেঙা লাগে আৰু অলপমান মানে একদম পুৰা একদম তো আপোনালোকে ঘৰত বনাই এনেকৈ খাব ট্ৰাই কৰিব ঘৰত বনাই মই যেনেকৈ মাংস বনাইছোঁ আপোনালোকে এনেকৈ ট্ৰাই কৰিব কেনেকুৱা লাগে তো আজি ভিডিঅ' আছিলে এইটোৱে বহুত ভিডিঅ' দিয়া নাই তো আজি ভিডিঅ' বনাই দি দিলোঁ কাৰণ টাইম নাপাওঁ মই ভিডিঅ' বনাবৰ কাৰণে তো আজি অলপমান ভিডিঅ' দি দিছোঁ তো যিহেতু নতুনকৈ এইটো চেনেলত আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ত লাইক কমেণ্টত মাৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব অ'কে তো আজিলৈকে বাই বাই টাটা নেক্সট ভিডিঅ'ত পুনৰ লগ পাম এটা টপিকৰ সৈতে বাই বাই